এভৰিৱান তোমালোকৰ নেক্সট এক্সাম যিহেতু তোমালোকৰ হিন্দী আছে তোমালোকে হিন্দীৰ কাৰণে মোক বহুতে কমেণ্ট দি আছিলা যে হিন্দী তোমালোকক কমন কুৱেশ্যন লাগে মই আজি তোমালোকক হিন্দীৰ কাৰণে কমন কুৱেশ্যন আনিছোঁ তোমালোকে কিতাপখন উলিয়াই লৈ তোমালোকে কমন কুৱেশ্যনখিনি মই যোনটো কুৱেশ্যনৰ কথা কওঁ তোমালোকে সেইটো চিন দি ল'বা এতিয়া তোমালোকে চিলেবাছটোৰ কথা জানা যিহেতু আমাৰ তোমালোকৰ গ্ৰুপ এ আৰু গ্ৰুপ এত আহিব 50 মাৰ্কছ আৰু গ্ৰুপ বিত আহিব 50 মাৰ্কছ হয়নে গ্ৰুপ এত থাকিব তোমালোকৰ এইকেইটা গদ্যাংশ থাকিব এইকেইটা আৰু পদ্যাংশ থাকিব এইকেইটা হয়নে নহয় আৰু ব্যাকৰণ থাকিব তোমালোকৰ লিংগ বচন কাৰক সন্ধি সমাস উপসৰ্গ প্ৰত্যয় পৰ্যায়বাচী শব্দ বিপৰীতাৰ্থ শব্দ অনেক শব্দ के लिए एक शब्द मुहावरे एवं लोकोक्तिया বাক্য শুদ্ধি এণ্ড বাক্য পৰিৱৰ্তন এইকেইটা থাকিব তোমালোকৰ ব্যাকৰণত আৰু গ্ৰুপ বি টো তোমালোকৰ 50 মানে মাৰ্কছ থাকিব তাৰে তোমালোকৰ নিবন্ধ লিখন মানে তোমালোকৰ ৰচনা থাকিব আবেদন বা প্ৰতিবেদন থাকিব বা পত্ৰ লিখন থাকিব তাৰপিছতে অপঠিত গদ্যাংশ মানে হ'ল তোমালোকৰ কিছুমান পেছেজ যে আমাৰ ইংলিছত যেনেকৈ পেছেজ আহে ওপৰত এটা মানে পেছেজ থাকে তাৰ পৰা প্ৰশ্নকেইটা কৰিব লাগে সেইটো প্ৰশ্ন তাৰপিছত আৰু অনুবাদ এতিয়া চোৱা অনুবাদত থাকিব তোমালোকৰ 5 মাৰ্কছ পেছেজত আহিব 6 তোমাৰ নিবন্ধ থাকিব 8 মানে ৰচনাত তাৰপিছত এইবিলাক তোমালোকৰ চিলেবাছ তোমাৰ কিতাপখনত আছে তোমালোকে পাইছা মই কৈ নাই দিয়া ঠিক আছে আমি এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তোমালোকে প্ৰথম যিহেতু চেপ্টাৰটোৰ পৰা আমি কি চাম তোমালোকে চোৱা এই প্ৰথম যিহেতু আমাৰ প্ৰথম চেপ্টাৰটো আছিলে তোমালোকৰ নিপকি ঈদ আছিলে ন সেই নিপকি ঈদৰ হয়নে ৰামবৃক্ষ বেনিপুৰী তেওঁৰ কাৰণে তোমালোকে তাত চাবা তোমালোকে এই যে দেখিছা এই তলৰ বস্তুখিনি তোমালোকে চাই থ'বা ইয়াত তেওঁ কি গ্ৰন্থ ৰচনা কৰিছে তেওঁ এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট এইখিনি চাবা দেই এইখিনি মই কৈ দিছোঁ এইখিনি বহুত ইম্পৰ্টেণ্ট এইখিনি চাই ল'বা তাৰপিছতে তোমালোকে ইয়াৰ মানে কুৱেশ্যন চাব লাগিব তোমালোকে কি মই কৈ দিম চোৱা এইটো যে দিছে পূৰ্ণ বাক্যমে উত্তৰ দিওঁ সেইটোৰ পৰা তোমালোকে চাবা কটো চাবা ৰামবৃক্ষ বেনিপুৰী কা জন্ম কহা হোৱা থা সেইটো মই প্ৰশ্নটো পঢ়ি নাযাওঁ কাৰণ প্ৰশ্নটো পঢ়ি গ'লে বহুত বেছি দীঘলীয়া হ'ব ভিডিঅ'টো মই তোমাক ক খ এনেকৈ কৈ যাম তোমালোকে চোৱা এতিয়া চোৱা মানে 1 নম্বৰৰ কটো চাবা ইয়াত তোমালোকে 1 নম্বৰ কুৱেশ্যনবোৰ প্ৰায় মানে গোটেইখিনি চালে তোমালোকৰ ভাল কিন্তু তথাপিও মই কেইটামান তোমালোকে বাছি দিছোঁ এইটো চাবা তাৰপিছতে তোমালোকে গ চাবা তাৰপিছতে ছ চাবা এইটো চাবা তাৰপিছতে তোমালোকে এইটো চাবা ছ তাৰপিছতে তোমালোকৰ এইটো চাবা আজ কিসকে লিয়ে চাৰো অৰ এইটো চাবা তাৰপিছত নেক্সট তোমালোকে 2 নম্বৰ কুৱেশ্যন চাবা তোমালোকৰ এইটো মনুষ্য সত্য সে কিয় ভাগতা হে এইটো চাবা তাৰপিছতে এইটো চাবা হয়নে তোমালোকে চিন দি ল'লে হ'ব তাৰপিছতে এইটো চাবা তাৰপিছতে এইটো চাবা তাৰপিছতে এইটো চাবা দেই আৰু এইটো চাবা এইকেইটা প্ৰশ্ন বহুত ভাল প্ৰশ্ন আগতে মানে পৰীক্ষাত আহি থকা দেখা গৈছে গতিকে সেইকেইটা তোমালোকে চাব লাগিব নেক্সট তোমালোকে ইয়াৰ পৰা চাবা এইটো চাবা আৰু তোমালোকে এইটো চাবা আৰু ইয়াৰ চাবা এইটো তোমালোকে আৰু এইটো চাবা তাৰ নেক্সট তোমালোকে ইয়াৰ পৰা এইটো চাবা আৰু এইটো চাবা এইকেইটা চাই দিলে হৈ যাব এই চেপ্টাৰটো নেক্সট তোমালোকে ইয়াত তোমালোকে ইয়াৰ পৰা কিবা গ্ৰামাৰৰ কিবা পোৱা যায় নেকি মই চাই আছোঁ ৰ'বা ইয়াত তোমালোকে এই যে দেখিছা নহয় এই যে দেখিছা তোমালোকে নিম্নলিখিত বাক্য শুদ্ধ কৰক এইকেইটা বাক্যকেইটা শুদ্ধ কৰিবলৈ যে কৈছে ইয়াৰ তোমালোকে এই বাক্য শুদ্ধকেইটা চাই থ'বা দেই এইকেইটা পৰীক্ষাত আগতে আহিছিলে মানে বাক্য শুদ্ধ কৰিবলৈ যে দিয়ে আমাৰ তেনেকুৱা প্ৰশ্ন এইকেইটা চাই থ'বা তোমালোকে এইকেইটা গ্ৰামাৰত পৰিছে গতিকে এইকেইটা চাবই লাগিব এইকেইটা চাবা দেই নেক্সট আমি চাম নেক্সট চেপ্টাৰটোৰ তোমালোকৰ জয়শংকৰ প্ৰসাদ এই চেপ্টাৰটোৰ ছোটা যাদুঘৰ আছিলে ছোটা যাদুঘৰৰ লিখকজনৰ নাম জয়শংকৰ প্ৰসাদ তোমালোকে লিখকখিনি চাবা এইটো মই তোমালোকক এতিয়াই কৈ থৈছোঁ যে প্ৰত্যেকটো চেপ্টাৰৰ প্ৰত্যেকটো কবিতাৰ লিখক আৰু কবিয়ত্ৰীকেইজনৰ নামটো চাব লাগিব তেওঁ লিখা ৰচনাৰাজিখিনি এইখিনি বহুতেই ইম্পৰ্টেণ্ট এইখিনিৰ পৰা তোমালোকৰ কুৱেশ্যন বনিব পাৰে ইয়াৰ পৰা তোমালোকে চাই থ'বা দেই এইখিনি বহুতেই ভাল প্ৰশ্ন এইখিনি চাবা তাৰপিছত তোমালোকক মই এতিয়া ইয়াৰ পৰা তোমালোকক মই দেখাই দিম কোনখিনি চাবা তোমালোকে ইয়াত তোমালোকে MCQ কেইটা তোমালোকৰ প্ৰথম দিছেকেইটা MCQ দিছে এইকেইটা MCQ তোমালোকে নিজে চাই ল'বা আচ্ছা তোমালোকে ইয়াত তোমালোকে চাবা এইটো চাবা প্ৰসাদ জি দ্বাৰা বিৰচিত মহাকাব্য কা নাম বতাও এইটো চাবা লড়কা যাদুঘৰ কো কিয়া সমঝাতা থা এইটো চাবা নেক্সট তোমালোকে এইটো চাবা শ্ৰীমান নে কিতনে টিকট খৰিদ কৰ লড়কে কো দিয়ে থে এইটো চাবা তাৰপিছতে এইটো চাবা আৰু এইটো চাবা এইখিনি ভাল প্ৰশ্ন এইখিনি চাই থাকা মই প্ৰত্যেকটো প্ৰশ্ন পঢ়ি নাই দিয়া মানে বহুত দেৰি হ'ব সেইকাৰণে নাই দিয়া নেক্সট এইটো চাবা মই এনেকৈ দেখাই দিছোঁ তোমালোকে চাই ল'লে হ'ব কিতাপখনত দেই মিলাই লৈ চাই ল'বা তাৰপিছতে তোমালোকে চাবা এইটো চাবা তাৰপিছতে তোমালোকৰ এইটো চাবা নেক্সট তোমালোকে চাবা এইটো আজ তোমাৰা খেল জমা কিউ নহি এইটো বহুত ইম্পৰ্টেণ্ট সেইটো চাবা নেক্সট এইটো চাবা তাৰপিছতে তোমালোকৰ এইটো চাবা अपने माँ बाप से सम्बन्धित प्रश्न এইটো চাবা শ্ৰীমানে এইটো চাবা
শ্ৰীমতীকে আগ্ৰহ পৰ ছুটে যাদুকৰ এইখিনি চাবা হ'ব তাৰপিছতে তোমালোকে ইয়াৰ পৰা চাবা তোমালোকে এই দুটা চাবা এইটো দেই চাই থবা আৰু এইটো চাই থবা এইখিনি হ'ল আৰু ইয়াৰ পৰা চাবা ইয়াৰ পৰা তোমালোকক মই দি দিছোঁ এইকেইটা বহুতেই বেছি তোমালোকৰ যিহেতু আমি জানাই যে তোমালোকে মহাবৰী আহে মানে বাক্য ৰচনা কৰিবলৈ যে আহিব তাৰ 9 2 11 होना मोस्ट इम्पॉर्टेंट आँखें बदल जाना হয়নে घड़ी समीप होना এইটো ইম্পৰ্টেণ্ট रंग रह जाना श्री गणेश होना अपने पैरों पर खड़ा होना হয়নে अपने पाँव पर कुल्हाड़ी मारना এইটো তোমালোকক এইকেইটা বহুতেই ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা তোমালোকে মানে চাই যাবা ইয়াৰ পৰা তোমালোকৰ দুটা বা এটা পোৱা চান্সেছ বহুতেই বেছি আছে এইকেইটা মানে পৰীক্ষাত খুব আহে তাৰপিছতে চোৱা লিংগ পৰিৱৰ্তন এইখিনি লিংগ পৰিৱৰ্তনখিনি চাবা হয়নে বহুত ভাল চাই থবা তাৰপিছতে তোমালোকৰ বচন পৰিৱৰ্তন কৰোঁ এইখিনি চাই থবা ইয়াৰ পৰাই তোমালোকৰ গ্ৰামাৰখিনি কমন পৰিব তাৰপিছতে চাবা মহাদেৱী বৰ্মা হয়নে মহাদেৱী বৰ্মাই কি কৰিছিলে আমি সেইকেইটা চাই থবা এইটো আণ্ডাৰলাইন কৰি থোৱা আছে এই বস্তুটো চাবা তাৰপিছতে তোমালোকৰ এইখিনি ইয়াত থকা এইখিনি চাবা হ'ল এইখিনি তোমালোকে তেওঁৰ ৰচনাৰ যিখিনি চাই থবা এইখিনি বা কুৱেশ্যন আহে মানে তাৰপিছতে আমি নীলকণ্ঠ চেপ্টাৰটোৰ এতিয়া কি চাব লাগিব তোমালোকক মই কৈ দিছোঁ MCQখিনি তোমালোকে চাই ল'বা এইখিনি তোমালোকে পাৰিবে মই বাকী দীঘল প্ৰশ্নখিনি মই বাছি দিছোঁ তোমালোকক সেইখিনি তোমালোকে এইটো চাবা নেক্সট তোমালোকে ইয়াত চাবা এইটো চাই থবা তাৰপিছতে এইটো চাই থবা এইটো চাবা তাৰপিছতে ইয়াৰ তোমালোকে চাবা এইটো দেই তাৰপিছতে আমি নেক্সট চেপ্টাৰ চাম ভোলাৰাম কি জীৱ সেইটো চেপ্টাৰত তোমালোকে কি চাব লাগিব মই তোমালোকক দেখাই আছোঁ ৰ'বা এই MCQখিনি যিখিনি আছে সেইখিনি তোমালোকে চাবা মই ইয়াত বাছি নাই দিয়া বাৰু তাৰপিছত তোমালোকে ইয়াৰ চাবা এইটো চাবা তাৰপিছতে ইয়াত তোমালোকে এইটো চাবা কিতাপৰ 3 নম্বৰৰ কুৱেশ্যনৰ তাৰপিছতে ইয়াত তোমালোকে চাবা এইটো কুৱেশ্যন চাবা এইটো চাবা হ'ল তাৰপিছতে ৰবীন্দ্ৰনাথ ঠাকুৰ এইটো সৰক কি বাট কবিতা মানে লেচনটোৰ নাম সৰক কি বাট ইয়াত তোমালোকে এই যে লিখিছে ন গীতাঞ্জলি পুথিখন কোনে ৰচনা কৰিছিল ইম্পৰ্টেণ্ট ইয়াত যে দেখিছা কবিতা পুথি এইবিলাক বহুতেই মষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাকৰ পৰা কুৱেশ্যন 1 মাৰ্কত দিয়ে তাৰমানে গতিকে সেইখিনি তোমালোকে চাবই লাগিব দেই তাৰপিছতে সৰক কি বাট চেপ্টাৰটোৰ কি চাম মই তোমালোকক কৈ আছোঁ এইটো চাবা ইয়াত এইটো চাবা তুমি এইটো চাবা নেক্সট এইটো চাবা ইয়াত তোমালোকে এইটো চাবা শান্তি নিকেতন के महत्व पर प्रकाश डालो इम्पॉर्टेंट এইটো চাবা এইখিনি চাব লাগিব নেক্সট এইটো ইয়াৰ এইটো হ'ল তাৰপিছতে তোমালোকে এইটো চাবা হৈ গ'ল এইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই এইখিনি চাব লাগিব তোমালোকে তাৰপিছতে ইয়াৰ তোমালোকে চাবা এইটো স্বপ্ৰশংস ব্যাখ্যা কৰোঁ তোমালোকে ইয়াতে মই তোমালোকক কৈ দিছোঁ ইয়াত যে দিছে তোমালোকৰ নিম্নলিখিত শব্দ में उपसर्ग को अलग करो হয়নে ইয়াত তোমালোকে এই বস্তুখিনি চাব লাগিব 3 মাৰ্কৰ এইখিনি যে দিছে তোমালোকে ইয়াৰ পৰ্যায়বাচী শব্দ মানে সমাৰ্থক শব্দ চাই থবা আৰু বিপৰীত শব্দ এইখিনি ভাল বস্তু এইখিনি তোমালোকে চাব লাগিব গ্ৰামাৰত এইখিনি পৰা কমন পৰি যাব পাৰে দেই নেক্সট আমি চাম চিঠিও কি অনূঠি দুনিয়া এই চেপ্টাৰটো কি মানে চাব লাগিব ইয়াত তোমালোকে MCQখিনি নিজে চাই থবা ইয়াত তোমালোকে এইটো চাবা আৰু এইটো চাবা এইটো থাকি গৈছিলে মোৰ তাৰপিছত এইটো বহুতেই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাব লাগিব নেক্সট তোমালোকে এতিয়া আমি পালোঁ পদ্য খণ্ড এইটোত আমি কি পদ্য আছিলে কবিদাসজী লিখা তোমালোকৰ সাক্ষীৰ আমি কি চাম
ইয়াত তোমালোকে MCQখিনি নিজে চাই ল'বা মই তোমালোকক ইয়াতে দি দিছোঁ বাছি দিম তোমালোকৰ ইয়াত চোৱা কবি के अनुसार प्रेमविहीन शरीर कैसा होता है ये तो मोस्ट इंपॉर्टेंट क्वेश्चन कबीरदास जी ने गुरु क्यों क्या कहा है इंपॉर्टेंट तो सबा नेक्स्ट कबीर शब्द का अर्थ क्या है ये तो सबा हल तार पिछते तुम्हारे ये सबा नेक्स्ट ये सबा ये बहुत बेसि इम्पर्टेन्ट दे তোমালোকে জানা যে তোমালোকৰ মানে কবিতাৰ পৰা তোমালোকে ব্যাখ্যা কৰিবলৈ আহিব গতিকে ব্যাখ্যা কৰা তোমালোকে ইয়াৰ এই দুচোৱা চাই থবা তোমালোকে কবিতাৰ যদি মূল ভাৱটো জানা তোমালোকে যিকোনো ব্যাখ্যা কৰাই পাৰিবা এই দুটা তথাপিও চাই থবা এই দুটা আগতে দি থাকে তাৰপিছতে এইবিলাক তোমালোকে নিম্নলিখিত শব্দ কা সমাৰ্থক শব্দ লিখো এইকেইটা ইম্পৰ্টেণ্ট পানী পৱন ফুল সূৰ্য গগন ধৰিত্ৰী এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট এইখিনি চাব লাগিব দেই নেক্সট কবিতা হৈছে তোমালোকৰ পত্ৰই হেতুৰ পৰা আমি কি চাম তোমালোকে ইয়াত এইটোখিনি চাবা তোমালোকে লেখকৰ পৰিচয়টো চাবই লাগিব দেই এইখিনি তোমালোকে চাবা কোনটো কবিতা কোনগৰাকী কবিত্ৰী লিখিছে এইখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনিৰ পৰা তোমালোকৰ প্ৰশ্ন আহে मीराबाई के पिता कौन थे मीराबाई के कृष्ण भक्ति पर फुटकर पद किस नाम से प्रसिद्ध है मोस्ट इम्पॉर्टेंट कवियत्री मीराबाई का जन्म कहाँ हुआ था ये ভাল प्रश्न তাৰপিছতে তোমালোকে এইটো চাব লাগিব मीरा भजनों को लोकप्रियता पर प्रकाश डालो তাৰপিছতে मीराबाई का बचपन किस प्रकार बीता था मीराबाई का देहवसन किस प्रकार हुआ था इम्पॉर्टेंट এইখিনি ইম্পৰ্টেণ্ট তাৰপিছতে তোমালোকৰ এইটো চাবা দেই তাৰপিছতে তোমালোকৰ ইয়াৰ ব্যাখ্যা কৰা তোমালোকে এই চোৱা চাই থবা এইটো চাই থবা হ'ল তাৰপিছতে ইয়াত তোমালোকক মই লিংগ পৰিৱৰ্তন কৰা চোৱা লিংগ পৰিৱৰ্তন কৰা ধুনীয়াকৈ দি থোৱা আছে চোৱা এইখিনি মই তোমালোকক দেখাই আছোঁ ইয়াত চোৱা ইয়াত হৈছে সমুচিত শব্দ সংসাৰ একেটা শব্দই বুজাইছে কিন্তু অৰ্থটো কি এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে অহা দেখিছোঁ মানে প্ৰসাদ অবিৰাম এইবিলাক মষ্ট ইম্পৰ্টেণ্ট এইখিনি চাই থবা দেই এইখিনি চাবা মানে তোমাৰ লিংগ পৰিৱৰ্তন কৰা এইটো চাবা বিলোম শব্দ চাবা এইকেইটা আচলত বচন পৰিৱৰ্তন কৰা এইখিনি বহুতেই ইম্পৰ্টেণ্ট এইখিনি তোমালোকৰ গ্ৰামাৰত পৰি গৈছে মানে ইয়াতে আছে পাঠভিত্তিক ব্যাকৰণ ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত গ্ৰামাৰ কমন পৰি যাব তোমালোকে এইখিনি লগত সেইখিনি চাই থবা দেই যেহেতু তোমালোকৰ এদিনেই গেপ আছে গতিকে আজিৰ পৰাই তোমালোকে ষ্টাৰ্ট দিব লাগিব মই আজি ভিডিঅ'টো তোমালোকক যিখিনি বস্তু দিছোঁ সেইখিনি তোমালোকে কিতাপত উলিয়াই লৈ বস্তুখিনি ভালকৈ পঢ়িবলৈ ষ্টাৰ্ট দি দিয়া আজি কাইলৈ দিনটো আছে তোমালোকে কাইলৈ তেতিয়া আমি ৰিভিজন দিব পাৰিম আৰু কাইলৈ মই তোমালোকক নেক্সট ভিডিঅ'ত ৰচনা কি চাব লাগিব সেইটো বস্তুটো কৈ দিম তোমালোকে পত্ৰলেখন কেনেকুৱা ধৰণৰ চাবা কৈ দিম বাকী আজি তোমালোকে লেচনখিনি আৰু কবিতাখিনি ভালকৈ মানে পঢ়া মই তোমালোকক কুৱেশ্যনখিনি মই তোমালোকক দি দিছোঁ সেইকেইটা তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰা পৰীক্ষাৰ কাৰণে নেক্সট আমি এইটো কবিতাৰ নেক্সট কবিতাটো চাম আমি তোমালোকৰ এইটো চাবা তাৰপিছতে এইটো চাবা এইখিনি চাবা আৰু তোমাৰ চোৱা স্বপ্ৰশংস ব্যাখ্যা কৰা দুটাই আছে গতিকে এই দুইটা তোমালোকে চাই থ'ব লাগিব কোনটো আহিব তোমালোকৰ যিকোনো এটা দিলে তোমালোকে পাৰিব লাগিব গতিকে সেইটো চাই থ'বা তাৰ সুখ দুখ জীৱন কা সত্য হে ইছ বিষয় पर এক লঘু নিবন্ধ লিখো কলম और তলবাৰ ইয়াত তোমালোকে এইকণ বস্তু যে এইকণ দেখিছা এইকণত তোমালোকৰ তেওঁৰ ৰচনাৰ যিখিনি আছে মষ্ট ইম্পৰ্টেণ্ট সেইখিনি তোমালোকে চাব লাগিব আৰু তোমালোকক আহি যাব পাৰে যে কলমৰ তলবাৰ কবিতা কা কবি কোন থা তেতিয়া তোমালোকে লিখিব লাগিব এইটো আছে কবিখিনিৰ নামটো তোমালোকে চাই যাবই লাগিব মষ্ট ইম্পৰ্টেণ্ট কবিখিনিৰ নাম দেই চোৱা নেক্সট তোমালোকে এইটো চাবা তাৰপিছতে তোমালোকৰ 2 নম্বৰ চাবা এইটো ইয়াৰ এইটো চাবা এইখিনি বহুত ভাল প্ৰশ্ন এইখিনি চাই থ'বা আৰু তোমালোকে ইয়াৰ চাবা এইটো হ'ল তাৰপিছত তোমালোকে ব্যাখ্যা কৰা নহয় তোমালোকে গ্ৰামাৰৰ কাৰণে সমাৰ্থক শব্দ এইখিনি চাই থ'বা দেই কায়ৰ মত বন কবিতাটোৰ তোমালোকে এইটো চাবা कायर मत बन शीर्षक कविता में कवि ने प्रतिशिंसा के दूर रहने का उपदेश दिया है এইটো চাবা তোমালোকে
তোমালোকে ইয়াৰ চাবা এইটো চাবা তাৰপিছতে এইটো চাবা কায়মত বন শীৰ্ষক কবিতা কা সন্দেশ क्या है ইম্পৰ্টেণ্ট তাৰপিছতে তোমালোকে চাবা ইয়াত এইটো ইয়াত তোমালোকে এই দুইটা বস্তু চাই থাকা তাৰপিছত তোমালোকে আৰু মৃত্তিকা কবিতাটোৰ চাবা এইটো मिट्टी के मातृरूपा होने का क्या आशय है এইটো চাবা এইটো তাৰপিছতে তোমালোকে এইটো চাই থবা নেক্সট এইটো চাবা হ'ল তাৰ পৰা তোমালোকে আৰু এইখন চাবা বাকি আমাৰ কবিতা এইখিনি দি হ'ল বাকি তোমালোকক মই নেক্সট ভিডিঅ'ত তোমালোকক মই ব্যাকৰণৰ কেইটামান দি দিম আৰু তোমালোকৰ ব্যাকৰণখিনি কিখিনি আহিব আৰু পত্ৰলেখন আৰু তোমালোকৰ ৰচনা কি আহিব মই সেইটো বস্তু তোমালোকক নেক্সট ভিডিঅ'ত এটা দেখাই দিম তোমালোকে আজি এই যিখিনি মই তোমালোকক দেখুৱাই দিছোঁ সেই বস্তুখিনি তোমালোকে কিতাপত ভালকৈ ৰিডিং দিবা আৰু ভালকৈ পঢ়িবা তোমালোকৰ মই ভাবোঁ তোমালোকৰ ৰিজাল্ট ভাল হ'ব ধন্যবাদ